ধৰক আমি মানুহ ঘৰত নাছিলো আহি মানে মানুহে গেৰি মেৰি কৈছে যে তোৰ ঘৰত জুই লাগিছে দাউৰি আহি পেলাই চাওঁ যে সৰ্বনা ঘৰৰ পৰা মানে বস্তু বাহিনী আমি আৰু মানে একো ওলাব নোৱাৰিলো কি আছিল ভিতৰত ঘৰত হেৰি আছিল ধৰকচোন মাটি মানে 10-12 বিঘা মাটিৰ মানে দলিন আছিল আৰু ইফালে আপোনাৰ মানে টকাও আছিল আৰু সোণাৰ গহনাও আছিল মানে 3 লাখ টকাৰ মান এনেকুৱা মানে নহ'লেও মানে ধৰাচোন মানে 5 লাখ টকাৰ বস্তু মানে মোৰ গায়েব হ'ল আপোনাৰ দুইটা ঘৰে সম্পূৰ্ণ জ্বলি গৈছে দুটা ঘৰ সম্পূৰ্ণ জ্বলি কিমান মান টকাৰ সম্পত্তি আপোনাৰ মোৰ নাম নহয় কিমান মান টকাৰ সম্পত্তি হৈ গৈছে কমো মানে 5 লাখ মান টকাৰ বস্তু গেছি আৰু ঘৰে চৰে আপোনাৰ নাম মোৰ নাম মোহাম্মদ সনাউল্লাহ এই জায়গাখিনি কি কয় জায়গাখিনি 1 নম্বৰ হস্তৰঘাট জুইটো কিহৰ গম পায় নেকি জুইটো কিহৰ গম পায় নেকি জুইটো নাজানিলো আমি মানে ধৰক পথাৰত আছিলো কিহৰ পৰা জুই লাগিল আল্লাহ জানে আৰু মানে আল্লাহৰ হাতৰ কথা